মোৰ লগত আছে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলেন্দ্ৰ বৰা আৰু তেখেতৰ পৰা আমি আসলে এই গুটি আসলে যিখন আসলে দাখিল কৰা হ'ল যোৱাকালি যিখন প্ৰতিবেদন গতিকে সেই সন্দৰ্ভত আমি জানিব চেষ্টা কৰিম প্ৰথম কথা দীঘলীয়া এটা যাত্ৰা আৰু দাখিল কৰা হ'ল এটা দীঘলীয়া যাত্ৰা যিমানখিনি কষ্টৰ ফলত প্ৰথম প্ৰতিক্ৰিয়া কি ক'ব আপুনি চক মৰাণ জনগোষ্ঠীৰ দীঘলীয়া দাবী আজি ভাৰত স্বাধীন হোৱাৰ বহু আগৰ পৰা আমি দাবী কৰি আহিছিলোঁ আমি থলকৈ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী হৈও সেই যিটো সাংবিধানিক অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ বাবে আমি দাবী কৰি আহিছিলোঁ মৰাণ জনগোষ্ঠী সংগঠনকেইটাৰ দ্বাৰা গতিকে এই ক্ষেত্ৰত আমাৰ বহুকেইখন চৰকাৰ আহিল আৰু গ'ল কোনোখন চৰকাৰে বহুকেইজন মুখ্যমন্ত্ৰী আহিল আৰু গ'ল কোনোজন মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ নকৰিলে কিন্তু শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যি যুগাত্মকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে আমি তেখেতক পোনছাতে তেখেতক ধন্যবাদ জনাইছোঁ লগতে যিসকল মন্ত্ৰীগোটে এই প্ৰতিবেদন প্ৰস্তুত কৰিলে তেখেতলোকে মৰাণসকল এছ.টি. প্লেনত ৰাখি বা ঐতিহাসিকভাৱে যে মৰাণসকল এছ.টি. প্লেনৰ বাসিন্দা হয় এই কথাখিনি স্থাপন কৰি তেখেতলোকে যি সুন্দৰভাৱে প্ৰতিবেদন প্ৰস্তুত কৰিলে তাৰ বাবে মই আমাৰ মন্ত্ৰীসভাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ আৰু আচলতে মৰাণসকলৰ এই বিষয়টো যেনে এই আজি যোৱাকালি আমাৰ অধিৱেশনত দাখিল কৰি গৃহীত কৰি তেখেতলোকে কেন্দ্ৰলৈ পঠাৰ যি ব্যৱস্থা কৰিছিলে ইয়াৰ যোগেদিয়ে আমাৰ প্ৰথমটো পদক্ষেপ অতি সুন্দৰভাৱে আগবাঢ়িছে আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ সবল নেতৃত্বত এগৰাকী দক্ষ মুখ্যমন্ত্ৰী বুলি সকলো অসমবাসী ৰাইজে দেখিছে আৰু এগৰাকী সাহসীতা মুখ্যমন্ত্ৰী বুলি আমি স্বীকাৰ কৰোঁ গতিকে এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে মৰাণ জনগোষ্ঠীটোৰ বাবে যিখন প্ৰতিবেদন প্ৰস্তুত কৰিলে এই প্ৰতিবেদনখন যাতে কেন্দ্ৰলৈ পঠায় কেন্দ্ৰটো যাতে অতি শীঘ্ৰেই পাছ কৰি আনি তেখেতলোকে জনগোষ্ঠীটোৱে এই অধিকাৰটো দিয়াত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ আৰু তেখেতলৈও পুনৰ ধন্যবাদ জনাইছোঁ এতিয়া গোটেই আপোনালোকৰ যিটো প্ৰচেষ্টা প্ৰতিবাদ ইমান দিনৰ দীঘলীয়া এটা যাত্ৰা বছৰ ধৰি গতিকে তাৰ পাছত বা তাৰ ফলত আজি এখোজ আগবাঢ়িলে কিন্তু গোটেই প্ৰতিবেদনখন বা গোটেই প্ৰচেষ্টা ইয়াক এক কথাত আচলতে বিৰোধী হওক বা অখিল গগৈ হওক ভুৱা বুলি কৈছে গতিকে কি ক'ব আপুনি চক তেখেতলোকে যিখিনি কথা কৈছে সিহঁতৰ মতামতখিনিৰ ওপৰত মই বিশেষ ক'বলগীয়া নাই তৎসত্ত্বেও এটা কথা কওঁ যে চৰকাৰবিলাক বহুকেইখন চৰকাৰ আহিলে মই পুনৰটো কৈছোঁ যিসকল লোকে এইখিনি কথা কৈছে সেইখিনি কথা তেখেতলোকে সেইটো সময়তো বিলখন উপস্থাপন কৰি তেখেতলোকে দাখিল কৰিব বা অন্যান্য কামখিনি কৰিব পাৰিলেহেঁতেন কাৰণ আমি ক'লোৱে যে ভাৰত স্বাধীন হোৱাৰ আজি কিমান বছৰ হৈ গ'ল 80 বছৰ হ'বলৈ হ'ল কিন্তু চৰকাৰ কিমানকেইখন চৰকাৰ আহিলে আৰু কিমানকেইজন মুখ্যমন্ত্ৰী আমাৰ শাসন চলাই গ'ল কিন্তু কোনো এজন মুখ্যমন্ত্ৰী সাহস নকৰিলে যে এই ব্যৱস্থাখিনি কৰিব লাগে থলগুৰি ভূমিপুত্ৰ মৰাণসকলৰ বিষয়ে যে তেখেতলোকে কাম কৰিব লাগে আৰু থলগুৰি ভূমিপুত্ৰ মৰাণসকল যে সাংবিধানিকভাৱে সুৰক্ষিত কৰাৰ দায়িত্ব আৰু কৰ্তব্য তেখেতলোকৰ এই কথাখিনি তেখেতলোকে কৰিব নোৱাৰিলে গতিকে এইখিনিত আমি মৰাণ জনগণে আচলতে তেখেতলোকক কৈছোঁ যে আপোনালোকেও যিসকলে এই বিৰোধ কৰিছে বা কিবা কৰিছে আপোনালোকে যিহেতু ইয়াৰ পাছতে পাৰ্লিয়ামেণ্টলৈ পঠাব পাৰ্লিয়ামেণ্টত যিহেতু তেখেতলোকেও আছে গতিকে সকলো সাংসদ অসমৰ বিভিন্ন দল কেইবাটাও ৰাজনৈতিক দলৰ বিষয়ববীয়াও আছে সকলোকে মই এটা কথা অনুৰোধ জনাইছোঁ অসমৰ পৰা যিটো পঠাইছে কেন্দ্ৰত যেতিয়া এই গৃহীত কৰাৰ ব্যৱস্থা কিন্তু আপোনালোকেও ল'ব লাগিব কাৰণ সকলো একত্ৰিতভাৱে অসমৰ থলগুৰি ভূমিপুত্ৰসকলক এই সুৰক্ষা আৰু তেখেতলোকক সুৰক্ষা আৰু তেখেতলোকক এই ন্যায্য অধিকাৰ দিয়াৰ দায়িত্ব কিন্তু সকলোৱে ল'ব লাগিব মানে এই কথা আপোনালোকে আচলতে সম্পূৰ্ণভাৱে যিখিনি কথা কৈছে বিৰোধীয়ে বা অখিল গগৈ সেই সকলোবোৰ আচলতে এই কথা আপোনালোকে তেখেতৰ কথা আচলতে ৰিজেক্ট কৰিছে বা কথাখিনি আচলতে বিমূৰ নহয় এই ক্ষেত্ৰত কথাবোৰ আমি তেখেতক মই ক'লোৱে তেখেতলোকৰ কমেণ্টক আমি বিশেষ কমেণ্ট নকৰোঁ তেখেতলোকে যিখিনি ষ্টেটমেণ্ট আগবঢ়াইছে গতিকে আমি এটা কথাই কৈছোঁ আমাৰ অধিকাৰটো সাব্যস্ত কৰাৰ ক্ষেত্ৰত তেখেতলোকে পৰৱৰ্তী যিখিনি পদক্ষেপ আছে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গতিকে আমি মৰাণ ছাত্ৰ সন্থাৰ সদস্য বা তেওঁলোকৰ যি সংগঠনৰ যিমানবোৰ যি প্ৰতিক্ৰিয়া আমি আচলতে পাই আছোঁ বা তেওঁলোকে জ্ঞাপন কৰিছে সভাপতিগৰাকী নিজেই জ্ঞাপন কৰিছে আৰু যিবোৰ কথা বিৰোধীৰ ফালৰ পৰা আহিছে বা অখিল গগৈৰ পৰা আহিছে যিমানবোৰ কথা তেওঁলোকে সেই কথাসমূহৰ ক্ষেত্ৰত কৈছে যে বিমুখ হৈ নাযায় বা বিমূৰ হৈ নাযায় আৰু অতিকৈ আশাবাদী যে চেণ্টাৰৰ ফালৰ পৰাও অতি শীঘ্ৰে তেওঁলোকে আচলতে এটা খুব পজিটিভ তেওঁলোকে এটা ৰিজাল্ট বা এটা খবৰ পাব বুলি তেওঁলোকে খুবেই আশাবাদী